Protest also took place in Assam Sivsagar against the atrocities on minorities, especially Hindus in Bangladesh. The Lok Jagaran Mancha held the protest in Sivsagar and decried the attacks on Hindus. The protest was held at the boarding ground in Sivsagar town, where they demanded strict action from the centre and ensure safety of Hindus in Bangladesh. এক শান্তিপ্ৰিয় সমাজ আৰু শান্তিপ্ৰিয় সমাজ হিচাপে আমি বিশ্বৰ সকলো ঠাইতে সকলো মানৱ জাতি শান্তিৰে থাকক সুৰক্ষিত থাকক সুমংগলে থাকক এই ধাৰণা আমাৰ প্ৰতিজন হিন্দুৰ আছে গতিকে হিন্দু হিচাপে আমি বাংলাদেশত থকা হিন্দুসকল বা অন্যান্য যিসকল আছে সেই সকলকো আমি শান্তিৰে থাকিবলৈ ইয়াৰ পৰা এই আহ্বান জনাইছো এই প্ৰতিবাদেৰে আমি বাংলাদেশত যাতে হিন্দু নিৰ্যাতন কেতিয়াও নহয় কোনোকালে নহয় যদি পৃথিৱীত হিন্দু নাথাকে মানৱতা নাথাকিব এইটো আমাৰ ধাৰণা স্পষ্ট প্ৰথম কথা আমি সকলোৱে জানো টেলিভিছনৰ মাধ্যমে হওক সামাজিক মাধ্যমত আমি সকলোৱে গম পাইছো যে হিন্দুৰ ওপৰত কি ধৰণৰ এটা অত্যাচাৰ হৈছে তাৰ আসলতে হিন্দু জাগৰণ মঞ্চই এটা আজি প্ৰতিবাদৰ কাৰ্যসূচী আৰু আমি সাধাৰণ জনতা হিচাপে এই আন্দোলনৰ প্ৰতি আমি সমৰ্থন আগবঢ়াই আছিলো সকলো আমি আজি ওলাই আহিছো আমি সকলোৱে দেখা পাইছো যে ইতিমধ্যে তাত যিসকল মাইনৰিটি লোক আছে বাংলাদেশত তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে বিশেষভাৱে সনাতনী ইস্কনৰ ওপৰতো তেওঁলোকে অত্যাচাৰ চলাইছে আমি তাৰ প্ৰতিবাদত আজি আমি ভাৰত চৰকাৰক জনাব বিচাৰো যে ভাৰত চৰকাৰে যাতে কৌশল কৰি কূটনীতি বুদ্ধিয়ে যাতে তাক ইয়াক বন্ধ কৰিব পাৰে তাৰ প্ৰতিবাদ কৰিছোঁ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তাত থকা হিন্দুসকলক যাতে সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে পদক্ষেপ লয়